এছআই হিচাপে মোক নিযুক্তি দিয়া হৈছিল আৰক্ষীত মই এছবিৰ এজন এছআই হয় মোৰ যেতিয়া প্ৰথম আৰক্ষীত নিযুক্তি হৈছিল মই সেই কথা মই মোৰ দেউতাক অৱগত কৰিছিলোঁ পাৰ্থসাৰথী মহন্ত আৰু জিপি সিঙে আমাক ব্যৱহাৰ কৰিছিল পাৰ্থসাৰথী মহন্ত জিপি সিং তেওঁলোকে আমাক এটা এটাকৈ ব্যৱহাৰ কৰিছিল গুৱাহাটীত আলফা বিৰোধী প্ৰশিক্ষণ দিছিল মানস চলিহাই অকল আলফাৰ বিৰুদ্ধে মিছনৰ ক্ষেত্ৰত আমাক প্ৰস্তুত কৰিছিলে প্ৰশাসনে ইয়াৰ লগত বিশেষকৈ যোগদান কৰিছিলে মানস চলিহাই আমাক বাৰে বাৰে আমাক ব্ৰেইন ৱাছ কৰিছিলে আৰু মানস চলিহাই আমাক বাৰে বাৰে আমাক এইখিনি কথাই কৈছিলে যে আমি যুঁজ দিব লাগিব আলফাৰ বিৰুদ্ধে আৰু সেইমতে আমাক এই প্ৰশিক্ষণ দি প্ৰশিক্ষণৰ কালচত আমাক শিকাইছিলে বেলতলাৰ অজন্তা পথৰ ৰয়েল এনক্লেভত হৈছিল আমাৰ প্ৰশিক্ষণ কৃষ্ণ সন্দিকৈও আমাক প্ৰশিক্ষণ দিছিল ডলা অজন্তা পথত ৰয়েল এনক্লেভত যাওক এবাৰ তাত খবৰ কৰক তাত কি প্ৰশিক্ষণ চলে মানস চলিহা সোধক তৃষ্ণা সন্দিকৈ সোধক মানস চলিহা ঘৰ গোলাঘাট কুৰালগুৰিত হয় মানস চলিহা সোধক মানস চলিহা সকলোৱে জানে যে মানস চলিহা ঘূৰা বুলি ক'লে প্ৰায়বোৰ থানাই চিনি পায় তেখেতে তেনেকুৱা ধৰণৰ আগতো কাম কৰিছে মানস চলিহা সুধি চাওক তেতিয়া গম পাব ৰাইজ মই মিছা কথা কোৱা নাই আপোনালোকে তৃষ্ণা সন্দিকৈ সোধক তেখেতৰ ঘৰ কাহিলিপাৰা তেখেতে আমাক প্ৰশিক্ষণ দিয়াইছিল চয়নিকা দাস কাবেৰী অংকিতা নুমল ঋতুৰাজ কৃষ্ণা সন্দিকৈ ত্ৰিনয়ন বৰদলৈ হিমাংশু দাসৰ নাম উল্লেখ মানসৰ কাবেৰী অংকিতা চয়নিকা তোমালোকতো আমাৰ লগত আছিলা নুমল ঋতুৰাজ আমি সকলোখিনি একেলগে আছিলোঁ নিযুক্তিৰ কথা দেউতা আৰু নিচাই গম পায় ইউনিফৰ্মৰ বাবে দেউতাৰ পৰা পইচা লৈছিলোঁ মোৰ নিচাও এজন পুলিচৰ বিষয়া হয় মই নিচাও এই কথা অৱগত মই দেউতাৰ পৰা মোৰ যি ইউনিফৰ্ম কিনিবলৈ ষ্টিক কিনিবলৈ মই দেউতাৰ পৰা পইচা বিচাৰিছিলোঁ তিনিটা অপাৰেশ্যনৰ দায়িত্ব দিয়া হৈছিল আমাক এছবিৰ এছআই হয় মোৰ বিশেষ কামত নিয়োগ কৰিছিলে আৰু সেই বিশেষ কামত নিয়োগ কৰাৰ বাবে আমাক তিনিটা অপাৰেশ্যন আছিলে সেই তিনিটা অপাৰেশ্যন যদি সফল হয় তেতিয়াহে আমাক বাকীসকলক যেনেধৰণে স্থানীয় যিসকলক মানে পৰিচয় দিয়ে তেনেধৰণে পৰিচয় দিব আমাকো সেই হিচাপে পৰিচয় দিয়াৰ কথা কৈছিলে ঠিক তেনেধৰণে ময়ো এটা যোৰাবাটত অপাৰেশ্যন সফল কৰাইছিলোঁ আলফা স্বাধীনৰ জেৰাত বিস্ফোৰক স্বীকাৰোক্তি গুপ্তচৰ মানসৰ প্ৰমাণৰ বাবে দিছে মানসৰ মোবাইল নম্বৰটো মানসৰ মোবাইল নম্বৰটো হ'ল 7896411176 আপোনালোকক আৰু প্ৰমাণ কি দিম মোৰ মোবাইল নাম্বাৰটো লওক মোৰ মোবাইল নাম্বাৰ কল ডিটেইলছ উলিয়াব আপোনালোকে মোৰ মোবাইল নাম্বাৰত বেছি সংখ্যক পুলিচৰ লগত কথা পতা আপোনালোকে পাব মোৰ মোবাইল নাম্বাৰটো লৈ লওক মোৰ মোবাইল নাম্বাৰ হৈছে 7896411176 পুনৰ সংবাদ মাধ্যমলৈ আলফা স্বাধীনে প্ৰেৰণ কৰিলে ভিডিঅ' গুপ্তচৰ মানস বৰগোহাঁইৰ ভিডিঅ' প্ৰেৰণ ৰাজ্যৰ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা ভিডিঅ'ত বহু বিস্ফোৰক দাবী মানস বৰগোহাঁইৰ মানসে প্ৰকাশ কৰিছে গুৱাহাটীত প্ৰশিক্ষণ লোৱাৰ সময়ৰ কেতবোৰ গুৰুত্বপূৰ্ণ আৰু বিস্ফোৰক তথ্য একেলগে গুৱাহাটীত প্ৰশিক্ষণ লোৱাসকলৰ নাম উল্লেখ কৰিলে মানস বৰগোহাঁইয়ে চয়নিকা দাস কাবেৰী অংকিতা নুমল ঋতুৰাজ কৃষ্ণ সন্দিকৈ ত্ৰিনয়ন বৰদলৈ হিমাংশু দাসৰ নাম উল্লেখ মানসৰ লগতে মানস বৰগোহাঁইয়ে নাম ল'লে মূল উদ্যোক্তা মানস চলিহাৰ বেলতলাৰ অজন্তা পথৰ ৰয়েল এনক্লেভত হৈছিল আমাৰ প্ৰশিক্ষণ ভিডিঅ'টোত মানসে কয় মই মিছা কথা কোৱা নাই মই সকলো সঁচা কৈছোঁ এছবিৰ এছআই হিচাপে মোক নিযুক্তি দিয়া হৈছিল নিযুক্তিৰ কথা দেউতা আৰু নিচাই গম পায় ইউনিফৰ্মৰ বাবে দেউতাৰ পৰা পইচা লৈছিলোঁ তিনিটা অপাৰেশ্যনৰ দায়িত্ব দিয়া হৈছিল আমাক এইটো মোৰ দ্বিতীয় অপাৰেশ্যন আছিল প্ৰথমটো অপাৰেশ্যন খানাপাৰাত সফল কৰিছিলোঁ লগতে নিজৰ মোবাইল নম্বৰো দিছে মানসে আৰু মোবাইলৰ কল লিষ্ট উলিয়াই চাব দিছে প্ৰমাণৰ বাবে মানসৰ মোবাইল নম্বৰটো হৈছে 7896411176 এই বিস্ফোৰক ভাষ্য আলফা স্বাধীনৰ শিবিৰত বন্দী হৈ থকা গুপ্তচৰ মানস বৰগোহাঁইৰ নিউজ ডেস্ক ৰিপৰ্ট নিউজ 13